আমি যাম এই জিপসিখনত এটো হল ভাদৈ পাছালি এটো 1000 স্টেপ এনেকে 1000টা খোজ কাঢ়ি আমি ওপৰলৈ যাব লাগিব এইখন হল বুঢ়ীদিহিং নৈ এই বুঢ়ীদিহিং নৈখনৰে স্বৰ্গদেউ চাওলুং চুকাফা আহিছিল আৰু আহি প্ৰথম ইয়াত উপস্থিত হৈছিল 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ 16 আঘোণ পৰে আমাৰ অসমত সেই দিনাখনে চাওলুং চুকাফা ইয়াত ৰৈছিলেহি অসম বৰ্তমান যত আমি থিয় হৈ আছো অৰুণাচল হে ঠাই আছে নামচাই মানে এই আগৰ নামচাং আমি সকলোৱে পঢ়িছো ইয়াণ্ডাবু সন্ধি 1826 খ্ৰীষ্টাব্দত যেটো ইয়াণ্ডাবু সন্ধি হৈছিল হেতুৰ বিষয়ে নপঢ়া অসমত কোনো ষ্টুডেন্ট নাই ইয়াণ্ডাবু সন্ধি বলে সেইখিনি অলপমান আগত সেইখিনি জায়গা হৈছিল গাড়ী মই চলাম গাপা ধুই ফ্ৰেছ হৈ ললো আৰু এতিয়া আমি ওলাই যাম আৰু এয়া গৌতম দা আমাৰ একদম দৰঙৰ লখিমপুৰ পুখুৰী পাৰতে ঘৰ আমি একেলগে খানা চানা খাই থাকো সেইকাৰণে কলো ঢিং পাতকাই যাওঁ একেলগে যাওঁ তেনেকে আহিলো আৰু এতিয়া আমি যাম এই জিপসিখনত ইনোভাত বহুত ঘূৰিলো এতিয়া ইনোভা নহয় এতিয়া এইখন গাড়ীত যাম আৰু জিপ চাফাৰী কাজিৰঙাৰ ভিতৰত কৰিছো আমি ঢিং পাতকাই ভিতৰতো কৰিম কিন্তু আজি ঢিং পাতকাই ভিতৰত নহয় আমি আজি ক'ত যাম আজি আমাৰ ডেষ্টিনেশ্যন হ'ব তোমাৰ টিপাম দেওমালী হিলছ এইটো এটা বহুত মহত্বপূৰ্ণ জেগা এই অঞ্চলটো তাতে সেই জায়গাটো নেকি এই চুকাফা আহি পেলাই এইখিনি আৰু এতিয়া কৈ মানুহ হেৰি নকৰো আমি ডাইৰেক্ট দেখুৱাম ভিজুৱেলছ বোৰ দেখুৱাম ঠিক আছে বলক ঠিক আছে যাব ওলাই আকৌ পটককে ৰৈ গৈছো এইটো সমীৰণ ইফালে আহা সমীৰণো আমাৰ লগত যাব সমীৰণ কি সোণোৱা লিখা ওকে আমি আজি একেলগে সমীৰণ মই কল্পদা আৰু পেলে মোৰ লগত আছে গৌতম দা দিহিং পাটকা ফৰেষ্টখন ইফালে থাকিলে হয় এইফালে থাকিলে আমি এইফালে যাম ভাদৈ পাছালি ভাদৈ পাছ ঠিক আছে বলা এইটো হল ভাদৈ পাছালি এই ভাদৈ পাছালিৰ পৰা আমি এইফালেৰে যাব লাগিব এই গেটটো টিপাম বুঢ়া ডাঙৰীয়া থান আমি মানে এইফালে উঠি যাম ন হয় হয় এটো এনেকে এইফালে যাম এটো 1000 স্টেপ বুলি জনা যায় মানে 1000 খোজ 1000 খোজ হয় তাতে গৈ আমি সেই পইণ্টটো পাম আৰু যেটো স্পেশাল এটো আমি পইণ্টটো পাই পেলাই কম আমি এতিয়া মানে 1000টা খোজ কাঢ়িব লাগিব একদম ওপৰলৈ এনেকে আমি গৈ আছো এটো 1000 স্টেপ এনেকে 1000টা খোজ কাঢ়ি আমি ওপৰলৈ যাব লাগিব 1000টা স্টেপ বগাই পেলাই পুৰা 1000টা আছে নেকি 1065টা ঠিক আছে 1065টা আৰু এইখিনিতে এই বৰদাজন আমাৰ লগত জয়েন কৰিছে মানে এই অঞ্চলটোৰ বিষয়ে বা এই জলে আমি গৈ আছো বহুত ভালকে জানে গতিকে আমাক জনাব আগতে আপোনাৰ পৰিচয়টো দি দিয়ক মোৰ নাম ৰঞ্জিত গগৈ হয় মই টিপামৰে এজন বাসিন্দা হয় আৰু এই ষ্টেপখিনি আমি বনাইছিলো আপোনালোকে বনাইছিলে হয় আপোনাৰ পৰা আজি বহুত কথা জানিম কিন্তু আগতে এই 1065টা ষ্টেপ কমপ্লিট কৰি লওঁ নেকি উঠি আছো পুৰা ভাগৰ অলপটো লাগিবই কল্পনা একদম পানী খাই তত পোৱা নাই মোৰ লাগিছে কিন্তু হলেও তথাপি মোৰ খোজ কঢ়া অভ্যাসটো বহুত আছে গতিকে 180 কিলোমিটাৰ যদি কণ্টিনিউ খোজ কাঢ়িছো কাজিৰঙালে তো এইখিনি কথা নাখালি এইটো উঠোতে অলপমান বাৰু ভাগৰ লাগে আৰু এখন বুঢ়ীদিহিংখন সন্মুখত আছে বুঢ়ীদিহিং নদীখন এইখন বুঢ়ীদিহিং নদী ন আৰু আমি উঠি মানে 1000 ষ্টেপ আমাৰ কমপ্লিট হ'ল 1065টা কিন্তু এইটো ভিউটো আৰু ভাল লগা হ'লহেঁতেন কিন্তু ইয়াত চুকাফাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি হ'ব সেইটোৰ কাৰণে এই এক্সকাৰছনটো হৈ আছে আৰু সেইকাৰণে অলপমান জেগাটো বেলেগ দেখুওৱা হৈছে কিন্তু এনেই ইয়াৰ পৰা ভিউটো বিৰাট ধুনীয়া আপোনালোকে চাব পাৰে আৰু এই যে দেখিছে এইখন হল বুঢ়ীদিহিং নৈ এই বুঢ়ীদিহিং নৈখনৰে স্বৰ্গদেউ চাওলুং চুকাফা আহিছিল আৰু আহি প্ৰথম ইয়াত উপস্থিত হৈছিল হৈ পেলাই মানে তেতিয়াতো মানে হেৰি নাছিলতো দূৰবীন নাই চবতকে ওখ জেগাটোত উঠি পেলাই মানে চাই আৰু কোনফালে কি আছে তেনেকে গৈ চৰাইদেউত ৰাজধানী পতাই তেনেকুৱা কথা আছে আমি ইমান নাজানো গতিকে সেইখিনি জানিবৰ কাৰণে আমাৰ এই বৰদোদাৰ পৰা আমি জানিব বিচাৰিম আপুনি গোটেই হেৰিটো কৈ দিয়কচোন এই জেগাটোৰ মানে কিহৰ কাৰণে বিখ্যাত 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ হয় আৰু আপোনাৰ 16 আঘোণ পৰে আমাৰ অসমত হয় সেই দিনাখনে চাওলুং চুকাফা ইয়াত সৈন্য সামন্ত ইয়াত ৰৈছিলেহি বাঁহৰ ভূৰ বনাই আনি তাৰপিছত ইয়াত উঠি লোৱাৰ পিছত তেওঁ 3টা বছৰ ইয়াত কাৰ্যকাল কৰিলে সেই সময়ত আঘোণ মাহৰ পকা ধানেৰে ভৰপূৰ আছিলে চবফালে চাই পঠিয়াইছিলে যে
এই জেগাটো বৰ বঢ়িয়া জেগা, ইয়াতকৈ আৰু ভাল জেগা আৰু মানে নেপাম নেকি এনেকৈ খেতিৰ উপযোগী মাটি। তাৰপৰা ধান লহপককৈ পকি আহিছিলে, তেওঁ তেতিয়াই মনতে এটা ভাৱ এটা ওলাই গৈছিলে, মনচুন খাম, অৰ্থাৎ সোণালী শস্যৰ দেশ বা সোণালী শস্যৰ বাগিচা বুলি কয় বহুতে, সোণালী শস্যৰ দেশ বুলি ক'ব পাৰি তাই ভাষাত কৈছে। তাই ভাষাত হয়। তাৰপিছতে তেওঁলোকে 3টা বছৰ কাৰ্যকাল থাকিলে, 3টা শালি ধানৰ খেতি কৰিলে। শালি ধানৰ খেতি কৰি তেওঁ লগত লৈ অহা আৰু মোহন দেওধাই বাইলুং, তেওঁলোক দুৰ্ধক্ষ পণ্ডিতে কিছুমান হেৰি লিখি আহিছিলে, সেইখিনিয়ে আল্টিমেট গৈ কেনে এখন বুৰঞ্জী হৈছিলেগৈ। ইয়াত 3টা বছৰ থকাৰ পিছত নামৰূপ গ'ল, নামৰূপৰ পৰা হলগুৰি গ'ল, হলগুৰিৰ পৰা হাবুং পালেগৈ। লখিমপুৰ ধেমাজিত যিটো হাবুং আছে তাত মানে ছেকেণ্ড ৰাজধানী পাতিলে। তাৰপিছত 1244 খ্ৰীষ্টাব্দতে গৈ চৰাইদেউত মানে আপোনাৰ মূল মানে হেৰিটো হ'লগৈ, তেওঁ ৰজা হ'লগৈ। তাৰ আগতে ৰজা হৈ নাছিলে, তেতিয়া ৰজা হোৱা নাছিলে। আমি ক'ত পঢ়িব পাইছিলো, ককায়েকৰ লগত কাজিয়া লাগি আহিছিল, দুজনে আছিলে। তেওঁৰ নিজৰ মাক দেউতাক সৰুতে ঢুকালে, সৰুতে ঢুকাৰ কাৰণে খুৰাকে লৈছিলে। খুৰাকৰ আল্টিমেট মানে ল'ৰা ছোৱালী হোৱা নাছিলে, তেওঁ ৰজা আকৌ ৰজাৰ বংশৰে আছিল, ৰজাৰ বংশৰে। তাৰ পৰা ক'লে কি একেটা বা হেৰিত 2জন ভাগ নাথাকে, বুঢ়িয়াইকে তেওঁক পঠিয়াই দিলে। তেওঁক চুমদেউ মূৰ্তি 2টা দিলে, সেই 2টা মূৰ্তি চাবা এইটো ভাল কামত লগাবা। আৰু লগত দিছিলে 2খন হেংদাং, হেংদাংখনত দিছিলে মানে এখন হেংদাঙত টকৰ মাৰিলে যেনে তুমি ঠিক পোনাই দিবা, সেইখিনি ৰাজ্যত তুমি বশ্যতা স্বীকাৰ কৰিব আৰু তোমাক সন্ধি কৰিব, সেইটো কৈছিলে। আৰু এখন হেংদাং আছিলে, সেইখন হেংদাং যি বস্তুটো টুকটুকাই দিয়ে মাৰে, হেৰি কৰে মাৰে, তেতিয়া মানে যিটো বস্তু মৰিব লাগে বোলে মৰিব পাৰে, মাৰি পেলাই পাৰে। সেই তেনেকুৱা বস্তুটো ইমান ডাঙৰ হেৰি এটা বস্তু দিছিলে। ওলাইছিলে কেতিয়া তাৰ পৰা, কিমান বছৰ, 13 বছৰ নে কিবা লগা বুলি কয়? নহয়, তেওঁ আহিছিলে 1215 খ্ৰীষ্টাব্দতে ওলোৱা তাৰ পৰা, মানে বাৰ্মাৰ আপোনাৰ একদম হেৰিৰ পৰা আহিছে, দক্ষিণ চীন ইউনানৰ পৰা আহি মানে 13টা বছৰ লাগিলে ইয়াত আহি। এতিয়া বৰ অসম সেয়াই হ'ল যে তেওঁ মানে আটাইখিনিকে নিজৰ কৰি আনিলে। এতিয়া ইয়াত আহিলে বৰাহী, মৰাণ, মটক চবৰ লগত সন্ধি কৰিলে, বন্ধু পাতিলে। বন্ধু পতাৰ কাৰণেই তেওঁ মানে বৰ অসম পাতিব লৈছিলে। আগত বৰ অসমৰ কথা কোনো নাছিল, এই বৰ অসম পাতিব লৈছিলে তেওঁৱেই। আৰু আমি এটা বস্তু দেখো, মানে যেতিয়া মোগলসকল আহিছিলে, মানে ইণ্ডিয়াত কৈছো, বাহিৰৰ পৰা আহে, তেতিয়া লুটি পুটি লৈ যায় মানে য'ত যি আছে, কিন্তু তেওঁ সেই মতলবত বনাইহে থৈ গ'ল। তেওঁ নথকা হ'লে আজি আমি হয়তো চিনাকি দিব নোৱাৰিলোহেঁতেন। আজি মই দেখিছো বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰী আহিছে ইয়াত, তেওঁলোকৰ এই জ্ঞানখিনি দিয়াত, শিক্ষাখিনি দিয়াত আপোনালোকে ব্যৱস্থা লৈছে নে লোকেল হিচাপে? এতিয়ালৈকে লোৱা নাই, মানে তেওঁলোকে য'ৰ পৰা আহে এজন বিদগ্ধ পণ্ডিত লৈ আহে লগত, আৰু এই বস্তুখিনি তেওঁলোকে মানে বিশ্লেষণ কৰি বুজাই দিয়ে যে এইখিনি জেগাত তেনেকুৱা আছিল, তেনেকুৱা। আৰু মোৰ শিক্ষা বিভাগ তথা অসম চৰকাৰলৈ এটা আহ্বান বা অনুৰোধ, মানে কিতাপততো আমি সকলো পঢ়িছোঁ, কিন্তু কিতাপত থাকিলে ক্লাছত পঢ়িলোঁ, অকল এই পৰীক্ষাৰ দিনা লিখিব লাগিব সেইটো হিচাপত পঢ়া যায়। কিন্তু স্কুলত হয়তো শনিবাৰে এটা পিৰিয়ড এনেকুৱা ইতিহাসমূলক দিয়ক, সেইটো মানে ৰেগুলাৰ টিচাৰ নহয়, আপোনালোকৰ নিচিনা যিখিনি অতীতটো জনা মানুহ আছে, বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেওঁলোকক গৈ মানে এক্সট্ৰা ক্লাছ এটা, যেনেকুৱা মিউজিকেল ক্লাছ এটা হয়, তেনেকুৱা এই নিজৰ অঞ্চলটোৰ ওপৰতে এই এৰিয়াত বা গোটেই অসমতেই হ'ব পাৰে। ত' তেনেকুৱা এজন বিশেষ ব্যক্তিৰ হতুৱাই যদি এনেকুৱা ক্লাছ দিয়া হয়, এইখিনি কথা যদি জনাই দিয়া হয়, বেছি ধুনীয়া হ'ব। ঠিক আছে, আপোনাকো বহুত বহুত ধন্যবাদ, এইখিনি আপুনি ইমান কথা জনাই দিলে, আমি অলপ অলপ পঢ়িব পাইছিলোঁ। আৰু ইয়াৰ ভিউটো কিন্তু মোৰ সঁচাকৈ ভাল লাগিছে বিৰাট। আৰু কল্পনা, ইয়াৰ পৰা কি দেখা পাওঁ আমি? মানে ইয়াৰ পৰা তোমাৰ একচুৱেলি বেচিকেলি এই পইণ্টটো ইমান হাইলেণ্ড হয়, এই হাইলেণ্ড হিচাপে তুমি ইয়াৰ পৰা অসম, বৰ্তমান য'ত আমি থিয় হৈ আছো, অৰুণাচল, সেই ঠাই আছে নামচাং, আৰু তোমাৰ এই চাইডে অৰুণাচল হৈ গ'ল, আৰু মে বি মষ্ট প্ৰবেবলি সেইখিনি ঠাইত তোমাৰ নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টটো হ'ব লাগে, নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্ট। ত' বিশেষকে মানে এই পইণ্টটোৰ পৰা তোমাৰ গোটেই বৰ্তমান, আগতেতো তেনেকুৱা কোনো পাৰ্টিশ্যন নাছিলে, কিন্তু আজি ডেটত যেতিয়া আমি চাওঁ তেন্তে অৰুণাচল, নাগালেণ্ড আৰু অসম। সেইকাৰণে এই পইণ্টটো চুকাফাই বাছি লৈছিলে, স্বৰ্গদেউ চুকাফাই, কাৰণ এইখন বুঢ়ী দিহিং নৈ মই কৈছোৱে, ইয়াত পানীয়েদি যেতিয়া আহি আছিল, এইটো ওখ জেগা দেখি পেলাই ইয়াত উঠি পেলাই চালে মানে চাৰিওফালে ক'ত যোৱা যায়, কি কৰা যায়, তেতিয়া কৈছে ন সোণালী শস্যৰ বাগিচা, ধান চান দেখিছিল। ত' বিৰাট ভাল লাগিলে এইটো জেগালৈ আহি। গতিকে আপোনাক খালি স্পেচিয়েলি আপোনাক বহুত ধন্যবাদ, আপোনাৰ পৰা ময়ো জানিলোঁ আৰু আমাৰ ৰাইজেও জানিলে বহুতখিনি কথা। জিমিৰ আজি ডে 1, যিহেতু আমি জাৰ্ণিটো বিগিন কৰিছোঁ, আৰু জাৰ্ণিটো আৰম্ভণি আমি কৰিছোঁ টিপাম দেওমালী হিলছ, আৰু ইয়াৰ পৰা কাৰণ এই জেগাটো ইমান অস্পিচিয়াছ জেগা, যিহেতু ইয়াত চাওলুং চুকাফা আহি প্ৰথম এইখন টিপাম ৰাজধানী হিচাপে তেখেতে ইয়াত 3 বছৰ দিন এই জেগা টুকুৰাত তেখেতে নিজৰ কেম্প কৰি পেলাই মানে যিটো আহোম কিংডমৰ যিটো ভিজনটো দেখিছিলে, তেখেতে এই ঠাইখিনিতে পাইহি সেই ভিজনটো দেখিছিলে। চ' তেখেতক আমি জিমিক আদৰণি জনাবলৈ, জিমি প্লিজ
এইফালে বৰদেউতাক আমি এখন সোণোৱাল গামোচা, যিহেতু মোৰ লগত এখন গামোচা আছিলে, তেখেতক আমি ৱেলকাম, হয় হয়, মষ্ট ৱেলকাম টু টিপাম আৰু টিপাম দেওমালী গোটেই অঞ্চলটো। বহুত ধন্যবাদ। প্ৰথম পালো আজি মানে সোণোৱাল গামোচা, হয়, এইটো ঘৰত বোৱা হয় ন? হয়, ঘৰতে বোৱা হয়। জেগাটো বহুত স্পেচিয়াছ, মানে এইটো জেগাত মোৰ এইটো ল'বলৈ মানে মোৰ বেয়া কিয় লাগিছে, কাৰণ স্বৰ্গতো চাউলুং চুকাফাৰ নিচিনা মানুহ যিটো জেগাত হেৰি কৰিছে। তথাপিও তোমাক আমি যিহেতু তুমি ইমান তোমাৰ নিজৰ ঘৰৰ পৰা ইমান জাৰ্ণি এটা কৰি মেলি আহি ইয়াত হেৰি কৰিলা, তো মই নাভাবিলো যে তোমাক এটা ভাল ঠাইতে এইটো আদৰণিটো জনোৱাটো মোৰ ফালৰ পৰা উচিত ভাবিলো। আৰু এই জেগাটোতকে মই বেলেগ কোনো ঠাই মানে চিন্তা কৰি মোৰ মনত মই নাপালো। মোৰ ভাল লাগিল। এইটো ধেমালি জেগা নহয় মানে, গোটেই অসম যিটো বৰ অসমৰ যিটো কনচেপ্ট, যদি সেইটো যিটো জেগাত চিন্তা কৰা হৈছে সেইটো ধেমালি জেগা নহয়। আৰু আপোনাক বহুত ধন্যবাদ, আপুনি বহুতখিনি জ্ঞান দিলে। ঠিক আছে, এতিয়া আমি আকৌ জিপচিলৈ যাওঁ, গৈ আজি আৰু দিনটোৰ কি প্লেন হয় আপোনালোকে চাব পাৰিব। আজি ফাৰ্ষ্ট ডেটো খালি বিৰাট ধুনীয়া গৈছে ইয়াতে। এইফালে নামি জানে এনেকে অফ ৰোড যাওঁ, মানে ষ্টেপটো হ'লে ভাল নালাগে, সেইটো আৰু ষ্টেপ চবতে থাকে। আমি সদায় অফ ৰোড ভাল পাওঁ, আমি জংঘল ঘূৰি ভাল পাওঁ, জংঘলটো ঘূৰিম ন? হয়, জংঘল ঘূৰিম নিশ্চয়। অফ ৰোড যাম। আমি এতিয়া অফ ৰোড গৈ আছো, মানে আহোঁতে ষ্টেপ বগাই আহিলো, অলপ এনেকে যাই বেছি ভাল লাগে। আৰু এই বৰদেউতাই কোৱা মতে সেইখিনি জেগাত আমি সকলোৱে পঢ়িছো। ইয়াণ্ডাবু সন্ধি 1826 খ্ৰীষ্টাব্দত যিটো ইয়াণ্ডাবু সন্ধি হৈছিলে, সেইটোৰ বিষয়ে নপঢ়া অসমত কোনো ষ্টুডেণ্ট নাই। চ' ইয়াণ্ডাবু সন্ধি বোলে সেইখিনি অলপমান আগত সেইখিনি জেগাত হৈছিলে, এইটো বৰদেউতাই ক'লে। কিন্তু সেই জেগাটো আজি আপোনালোকক নেদেখুৱাওক, সেইটো কাৰণে মই বেলেগকে, এইটো জয়পুৰৰ ৰাস্তাটো নেকি? অ'কে, আমি কালি বা পৰহি আকৌ আহিম ইয়ালৈ, মানে ইয়ালৈ নাহো এবাৰ, সেইটো জয়পুৰৰ ফালে যাম। গৈ আমি ইয়াণ্ডাবু সন্ধি হোৱা সেই ঐতিহাসিক চুক্তিখন হোৱা জেগাটোত আমি আপোনালোককো দেখুৱাম, ময়ো চাম। কিন্তু আজি নাযাওঁ, আজি আমাৰ আকৌ বেলেগ ফালে প্লেন আছে, চ' দেৰি হৈ যাব। কিন্তু ভাল লাগিল, আপোনাৰ পৰা বহুত কথা জানিলো। মানে এইখিনিতে নামি আহি থাকোতে কিবা এটা ফ্ৰুট পাইছো আমি এই গছডালত, এইটো চাব পাৰে, একদম থোপা থোপাই লাগিছে। এতিয়া কি আপোনালোকে কওকচোন এইকেইটা। এতিয়া মানে আমি এটাইও মানে নামটো ভাবি পোৱা নাই, এইটো খাব পৰা আহে নে নোৱাৰা আহে নাজানো, কিন্তু কল্পনাই কোৱা মতে ইয়াত এইবিলাক পোকে চোকে খাইছে, গতিকে ডেফিনেটলি খাব পৰা হয়, মানে অপকাৰী নহয়। পোকে চোকে যেতিয়া খাইছে, মানুহে খালেও মানুহ নমৰে। টেষ্ট কেনেকুৱা মই নাজানো, খাই নাচাওঁ। তুমি এটা খাইছোৱা, যদি তুমি বাচি থাকা তেতিয়া এইটো আৰু মাৰ্কেটত আমি এৰি দিম। ভিতৰত জলফাই নিচিনাকৈ গুটি চুটিও এটা আছে না? স্মেলটো চোৱাচোন, কিবা বেলেগ, নাকত ধৰি যোৱাৰ নিচিনা স্মেল, কিবা এটা বেলেগ স্মেল আছে। খালি এইটো কি নাজানো। এইজোপা গছ আপোনালোকে চাই লওক, এইকেইটা পাত কেইটা আৰু এইকেইটা হ'ল ফ্ৰুট। এইটো এতিয়া কি নাজানো আৰু। এই গছডাল আজি প্ৰথম দেখিছো। আমি এতিয়া বৰদেউতাহঁতক থৈ আমি যাবলৈ ওলাইছো। ৰাখি থোৱা আছে, এইখিনিও ৰাখি থোৱা। এতিয়া মানে কি হ'ল, গাড়ী মই চলাম, জিপচি মই চলাম। মই জিপচি আজিলৈ চলাই পোৱা নাই, গতিকে আজি অলপ জিপচি চলাম। এইটো যোগাৰ, মানে এখন হাত কেমেৰা ধৰি আছো যে সেইকাৰণে মুখেৰে খুলিলো। চাবি অলৰেডি লাগিয়ে আছে, এতিয়া জিপচি চলাম। আৰু আহি পালো চৰাইপুং জাংগল ৰিট্ৰিট আকৌ। আৰু এতিয়া আজি মানে আপোনালোকে দেখিলে আমি গোটেই টিপামলৈ গ'লো, স্বৰ্গদেউ চুকাফা অহা সেই জেগাখিনি চালো। এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। কেনেকুৱা পালে জনাব। অলপমান ইনফৰ্মেটিভ হৈছে, অলপমান হিষ্টৰিকেল হৈছে, এনেকুৱাই ট্ৰাই কৰিছোঁ। লাহে লাহে জংঘল সোমাম। মই জানো আপোনালোকে মোৰ ভিডিঅ'ত জংঘল চাব বেছি ইচ্ছা কৰে। এইখিনিৰ পৰাই ষ্টাৰ্ট হৈছে। জংঘলৰ ভিতৰত সোমোৱাৰ আগত এই অঞ্চলটো, টিপাম অঞ্চলটোৱে হওক বা ইয়াত যি হিষ্ট্ৰী আছে, আৰু এইটো অলপ হিষ্ট্ৰী নহয় মানে চুকাফা আহি পোৱাটো। চ' এইটোত আমি কি আমি জানিব পাৰোঁ নজনা কথা, সেইখিনিত মই গুৰুত্ব দিছোঁ। গতিকে প্ৰথমতে অলপমান লোকেল এইখিনি জানি লওঁ, তাৰপিছত আমি জংঘল সোমাম। কাৰণ জংঘল বহুত সোমাই থাকোঁ, লাষ্ট কাজিৰঙাটো সোমাইছোঁ, গতিকে লাষ্টত জংঘল সোমাম। কিন্তু এইকেইদিন অলপমান এনেকুৱা থলুৱা কথাবিলাক আমি জানিব ট্ৰাই কৰিছোঁ। চব জেগাৰ এটা হিষ্ট্ৰী থাকেতো, সেইবিলাক জানিব ট্ৰাই কৰি আছোঁ আৰু কৰি থাকিম। এইটোৱে আছিলে আজি ভিডিঅ'টো। কেনেকুৱা পালে কমেণ্টত জনাব। আৰু মোক ইনষ্টাগ্ৰামত জইন কৰিব @IamJimmy, মোৰ ইউজাৰ নেম। সদায় কওঁ, এইটো আছে স্ক্ৰীণতো আছে।